এই ভাগৱত কিয়নো শুনিব লাগে, কিয় পঢ়িব লাগে, এই সম্পৰ্কে ভাগৱততে উল্লেখ আছে। আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে, দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে সমস্ত জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাই থৈ গৈছে, কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনি উক মহা যত্ন কৰি। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মহা যত্ন কৰি ভাগৱত শুনিবলৈ যত্ন কৰিবা। লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভক্তৰ সংগত যদি আমি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, আমাৰ বৈষয়িক জীৱনৰ, পাৰিবাৰিক জীৱনৰ, দাম্পত্য জীৱনৰ, যুগ্ম জীৱনৰ, সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। সেইকাৰণে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা পৰীক্ষিতে এই ভাগৱত শুনিবলৈ বাধ্য হৈছিল। কিয়? ভগৱন্তই তেওঁক যিটো প্ৰতিভা দি পঠিয়াইছিল, সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে তেওঁ অভিশপ্ত হ'ব লগা হৈছিল। ভগৱন্তই পৰীক্ষিতক কি প্ৰতিভা দি পঠিয়াইছিল? ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি পঠাইছিল। বৈষ্ণৱৰ বৈশিষ্ট্য হৈছে সাধুৰ সেৱা, নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। এই গুণবিশিষ্ট ব্যক্তি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, বাল্যই হওক বা বৃদ্ধই হওক, যাৰ গাত এই গুণটো আছে তেওঁ বৈষ্ণৱ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হৈছে বিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে দৈনন্দিন জীৱনত গ্ৰাম্য কথা, বিষয়ৰ কথা, সুখ ভোগৰ কথা, ধন টকা পইচাৰ কথাত গুৰুত্ব নিদিয়ে। কিহৰ ওপৰত গুৰুত্ব দিয়ে? কৃষ্ণ কথা কেনেকৈ শুনিবলৈ পাওঁ। আৰু বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিল? নকৰিব প্ৰাণী হিংসা, মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেতিয়াও প্ৰাণী হিংসা নকৰে, কিয়নো তেওঁ জানে যত দেখা ভূত প্ৰাণী, সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্ত সকলোতেই আত্মাৰূপে আছে, কৰ্মফলে বিভিন্ন ৰূপত আছে। কুকুৰ চিগাৰ্ল গদৰ্ভৰো আত্মাৰাম। পাৰিলে আমি কাৰোবাক উপকাৰ কৰিব লাগে। পৰোপকাৰায় পুণ্যম। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি কাৰোবাক উপকাৰ কৰিব পাৰোঁ, আমাৰ পুণ্য হ'ব। পুণ্য হ'লে আমি জীৱনত সুখ ভোগ কৰিব পাৰিম, উন্নতি হ'ব আৰু আমাৰ জীৱ সদ্গতি লাভ কৰিব। পাপায় পৰপীড়নম। আমি যদি কাৰোবাক হিংসা কৰোঁ, আমাৰ পাপ হ'ব। পাপ হ'লে আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আমাৰ জীৱ আত্মঘাতী হ'ব, অৰ্থাৎ তললৈ গুচি যাব লাগিব। সেইকাৰণে ভগৱন্তই আমাক এই শৰীৰটো দি পঠিয়াইছে। কিয়? পৰোপকাৰায় ইদম শৰীৰম। আমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি পঠিয়াইছে। চাৰিমুঠি জীৱৰ ভিতৰত আমাৰ মানুহেই হৈছে সৰ্বশ্ৰেষ্ঠ। মনুষ্যৰ জন্ম সবা হান্তে শ্ৰেষ্ঠ। আছে দিব্য জ্ঞান পায়। আমাৰ এটা জ্ঞান আছে যিটো ইতৰ প্ৰাণী নাই। এই দিব্য জ্ঞানৰ সৌজন্যত আমি আজিৰ দৰে অনুষ্ঠানলৈ আহি সংঘবদ্ধভাৱে বহি ঈশ্বৰৰ কথা শুনিব পৰা অধিকাৰ আমাৰ মানুহৰ বাদে আন জীৱৰ নাই।
আৰু আমাৰ পৰৰ উপকাৰ কৰিবৰ কাৰণে আজি যদিও 4 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ফুলনি থানত ষষ্ঠবিংশতিতম ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি আমি সামগ্ৰিকভাৱে কৈছোঁ, কিন্তু বেদে কৈছে, ভগৱানে কৈছে, ভাগৱতে কৈছে নহয়, পৰিচালনা সমিতি উদ্যোক্তাসকলে এই 4 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ফুলনি থানত কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ যজ্ঞ বুলি কৈছে। আমি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বুলি কৈছোঁ, বেদে কৈছে নহয় এইটো কলিৰ যজ্ঞ। মূত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এইটো কলিৰ যজ্ঞ বুলি ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে। এই যজ্ঞস্থলীলৈ আমন্ত্ৰিত অতিথিবৰ্গ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী ডেকা গাভৰু বাপ আয়ে আহি স্ব ইচ্ছাই ইয়াত সহায় কৰি আছে। কোনোবাই ভকতক মাতি আনি বহুৱাইছে, কোনোবাই চাহ একাপ দিছে, কোনোবাই তামোল এখন দিছে, কোনোবাই মাত এষাৰ মাতিছে। যোনে যেনেকৈ পাৰে এই ভক্তসকলক যদি এটা শুশ্ৰূষা কৰিব পাৰে তেতিয়াহ'লে অক্ষয় পুণ্য অৰ্জন হ'ব। কাৰণ অনুষ্ঠান এটাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যদি আমি কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াব পাৰোঁ, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। মই সেইকাৰণে সকলো বাপ বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীসকলক আহ্বান জনাইছোঁ বেদৰ ভাষাৰে যে আপোনালোকে অনাগত দিনতো এনে অনুষ্ঠান আদি হ'লে যাতে মই অকণমান সহায় কৰি দিব পাৰোঁ, তাৰ মনোবৃত্তি লৈ যদি আহে তেতিয়াহ'লে আমাৰ এই যজ্ঞ সুন্দৰভাৱে পূৰ্ণাংগ হৈ যাব। আৰু আপুনি যি ত্যাগ কৰিব সেইটো হ'ব আপোনালোকৰ কাৰণে অক্ষয় পুণ্য। গতিকে এই তথ্য বুজি আমি যাতে আজিৰ দৰে পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি জন্ম জন্মান্তৰ কাৰণে আমি যাতে পুণ্য সঞ্চয় কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব। ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। তেওঁ কি কাৰণে হয়? গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। উদ্দেশ্য দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা। এই কাৰণে আহি আছে, আহি থাকিব। তেওঁ প্ৰধানকৈ 4টা ৰূপত পৃথিৱীলৈ আহে। ক'ৰ পৰা আহে? অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। অপপ্ৰঞ্চ অৰ্থাৎ বৈকুণ্ঠৰ পৰা এই প্ৰপঞ্চ মায়া সংসাৰলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কোৱা হয়। ভগৱন্ত প্ৰধানকৈ 4টা ৰূপত আহে। প্ৰধানকৈ কেতিয়াবা পূৰ্ণ অৱতাৰত আহে, কেতিয়াবা অংশ অৱতাৰত আহে, কেতিয়াবা কলা অৱতাৰত আহে আৰু কেতিয়াবা বিভূতি অৱতাৰত আহে। 100 ভাগৰ 100 অংশ মহিমাযুক্ত হৈ যেতিয়া পৃথিৱীলৈ আহে সেই অৱতাৰটোক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে সেই অৱতাৰটোক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। এতিয়া ভগৱন্তই কোনটো অৱতাৰ লৈ পৃথিৱীলৈ নামি আহিব সেইটো পৃথিৱীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দাপৰ যুগত তেওঁ পূৰ্ণ অৱতাৰ হৈ এই ধৰাধামলৈ নামি আহিছিল আৰু দশম স্কন্ধ ভাগৱতত
এই আৰম্ভণিৰ পৰা এইখিনিলৈকে এই কথাখিনিকে আমাক অৱগত কৰিছে যে গুৰুজনাই ব্যাসকৃত ভাগৱত সমস্ত লোকে অতি সহজে বুজি পোৱাকৈ ইয়াক অসমীয়ালৈ তৰ্জমা কৰি উলিয়াইছিল আৰু আৰম্ভণিতে তেওঁ ভগৱন্তক স্মৰণ কৰি লৈছে ব্যাসকৃত দেৱভাষা সংস্কৃতত লিপিবদ্ধ ভাগৱত যেতিয়া অসমীয়ালৈ তৰ্জমা কলিয়াব লৈছিল এই দশম স্কন্ধ ভাগৱত সংকলন কৰাৰ প্ৰাক মুহূৰ্ততে তেওঁ আমালৈ এটা নীতি শিক্ষা দিছে কি দিছে যে ভগৱন্তই আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানিব কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী কাৰোবাক জ্ঞানী কাৰোবাক মানি কাৰোবাক ব্যৱসায়ী কাৰোবাক চাকৰি ইত্যাদি ইত্যাদি কিন্তু ভগৱন্তই আমাক যিটো প্ৰতিভা দি পঠিয়াইছে সেই প্ৰতিভাটো যেতিয়া আমি বাস্তৱ ৰূপায়ণ কৰিবলৈ যাম তেতিয়া আমি প্ৰত্যেকেই প্ৰতিভাদাতা অৰ্থাৎ আমাক প্ৰতিভা প্ৰদত্ত ভগৱন্তক চিন্তা নকৰাকৈ তেওঁক কোনো আৰাধনা নকৰাকৈ আমি যাতে নিজৰ জ্ঞান আৰু বুদ্ধিৰ বলত নিজৰ শিক্ষাৰ বলত আমি যিকোনো কাম কৰিছোঁ বুলি কৰিব নালাগিব কৰিব পাৰিব কিন্তু সুখ বিচাৰি পাব দুখৰ উপৰি দুখ অৰ্থাৎ ভাগৱতে আমাক নীতি শিক্ষা দি আছে আমাৰ জীৱনশৈলীৰ পদ্ধতিবিলাক মাতৃগৰ্ভত স্থিতি হোৱাৰ পৰা মৃত্যুৰ পৰ্যন্ত আমি কেনে নীতি আদৰ্শৰে আগবাঢ়িলে আমি জীয়াই থকা দিনকেইটাত শান্তি আৰু আনন্দ পাম মৰিলে সদ্গতি পাম আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে যে জীয়াই থাকোঁতে শান্তিত থাকিবৰ কাৰণে আনন্দত থাকিবৰ কাৰণে জীয়াই থাকোঁতে শান্তি আনন্দত থকা জীৱইহে সদ্গতি পাব যি মানুহে জীয়াই থাকোঁতে অশান্তিত আছে সেইজন মৰিলে অধোগতি যাব শান্তি কিহে দিব মাধৱদেৱে ঘোষাত লিখিছে আন যত সবে মিছা ভক্তিৰ অভাৱে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যা সব থাকিব পাৰে কিন্তু আপোনাৰ শান্তি নহবও পাৰে সব থাকিলেও আপুনি অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে সব থাকিলেও অমংগল হ'ব কিন্তু কৃষ্ণৰ গুণনাম য'ত প্ৰকাশ হ'ব তাত সুমংগল হ'ব শ্ৰী শ্ৰী ফুলনি থানৰ পৰিচালনা সমিতিয়ে এতিয়ালৈকে ২৬ বছৰে গুৰি বঠা ভালকৈ ধৰি প্ৰফুল্ল বৰা বাপে যি এই অঞ্চললৈ মংগল নমাই আনিছে উঠি অহা প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগবাঢ়ি যোৱাৰ যি পথ দিছে মই আশা কৰিম মই বাঞ্ছা কৰিম যে অনাগত দিনলৈকে শতবাৰ্ষিকলৈকে যাতে এই অনুষ্ঠান আমি আগুৱাই নিব পাৰোঁ আমাৰ পৰিকল্পনা আমি ইতিমধ্যে ৰূপালী জয়ন্তী উদযাপন কৰি গৈছে ৫০ বছৰত আমি সোণালী জয়ন্তী উদযাপন কৰিম ৬০ বছৰত আমি জাক জমকতাৰে হীৰক জয়ন্তী উদযাপন কৰিম ৭৫ বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু ১০০ বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী জাক জমকতাৰে উদযাপন কৰিম আজিৰ উদ্যোক্তাসকলক ঈশ্বৰে নকৰক হয়তো শতবাৰ্ষিকলৈকে সকলোকে সময়ে হয়তো নাৰাখিবও পাৰে কিন্তু যিসকলৰ প্ৰচেষ্টাত এই অনুষ্ঠান ঠন ধৰি উঠিল এইটো যদি অব্যাহত ৰাখিব পৰা যায় তেতিয়াহ'লে নাৰায়ণপুৰ শ্ৰী শ্ৰী ফুলনি থানৰ এলেকাত অনাগত দিনত কোনো বেয়া জীৱ ইয়ালৈ একে আহিব নোৱাৰিব
ককাই ভাইৰ লগত মনোমালিন্য ঘটি থকা, শাহু বোৱাৰীৰ লগত মনোমালিন্য ঘটি থকা, সীমা ঘৰীয়াৰ লগত হিংসা খেয়াল কৰি থকা, সমাজৰ লগত মানে হিংসা খেয়াল কৰি থকা কোনো জীৱ ইয়ালৈকে আহিব নোৱাৰিব। মনত ৰাখিব কথাটো। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য, ইউনিভাৰ্চেল ট্ৰুথ। ভাগৱত সৰ্ব বেদান্তৰ সাৰ। ভাগৱত শাস্ত্ৰ যিখন গাঁৱত, যিখন সমাজত, যিটো নামঘৰত, যিটো পৰিয়ালত অনুষ্ঠিত, বছৰত এবাৰো অনুষ্ঠিত হৈ থাকিব পাৰে, সেইখন ঘৰলৈ, সেইটো সমাজলৈ, সেইটো পৰিৱেশলৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু ইতিমধ্যে যদি আহিছে সেইখিনি সংস্কাৰ হৈ যাব। মলি কাপোৰত মলি গুচাবলৈ যেনেকৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিব লাগে, আমাৰ মনৰ মলিনতা, কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাকৰ পৰা মুক্ত হ'বলৈ ভাগৱত শুনিব লাগে। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে মই আশা কৰিম প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকখন মহাপুৰুষৰ অৱদান, অমূল্য অৱদান নামঘৰতে, প্ৰত্যেকখন এনেকৈ থান মানে সত্ৰতে আমি যাতে ভাগৱত বছৰত এবাৰ হ'লেও আলোচনা কৰিব পৰা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ। কাৰণ ভাগৱতৰ বিনে এতিয়া উঠি অহা প্ৰজন্ম সমাজক সংস্কাৰ নকৰিলে আৰু বিকল্প নাই। এই কথা যুগে যুগে ভগৱন্ত অৱতাৰ হৈ কৈ আছে আৰু কৈ থাকিব। গতিকে এতিয়া তেওঁ আমাক প্ৰথম এটা নিদৰ্শন দিছে, জয় নম মাধৱ যাদৱ জনাৰ্দন, জয় হৃষিকেশ সদাশিৱ সনাতন, প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। ভাগৱত দশম স্কন্ধ আদিভাগটো প্ৰণয়ন কৰাৰ, সংকলন কৰাৰ প্ৰাক মুহূৰ্ততে তেওঁ ভগৱন্তক প্ৰাৰ্থনা জনাই লৈছে। অৰ্থাৎ আমাৰ জ্ঞান বুদ্ধি প্ৰতিভাবিলাক ভগৱন্তই দিয়ে। ভগৱন্তৰ প্ৰতিভাবিলাক আমি প্ৰয়োগ কৰিবলৈ যাওঁতে যদি তেওঁক চিন্তা নকৰাকৈ কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ কামনা পূৰণ নহ'ব। আমি যিকোনো কৰ্ম এটা কৰোঁতে, যিকোনো এটা ঠাইলৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ প্ৰত্যেকৰে এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ প্ৰত্যেকৰে নিজৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। কোনো এটা কাম কৰোঁতে আমাৰ এটা কামনা বা বাসনা জড়িত হৈ থাকে। কামনা বাসনা নথকা কোনো কাম কোনোৱেও কেতিয়াও নকৰে আৰু নকৰিব। লক্ষ্য আৰু উদ্দেশ্য নথকা কোনো ঠাইলৈ কোনো লোকে যাত্ৰা নকৰে বা নকৰিব। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য, আমাৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে, মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। আমি বহুত দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰোঁ যদি ভগৱানে যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। শুম বোলা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱানে শুব নিদিয়ে। গতিকে তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। গতিকে সকলো কামনা, সকলো কৰ্মৰ আগতে যাতে তেওঁক অৰ্পণ কৰি কৰ্ম কৰাৰ আদৰ্শটো আমাক ভাগৱতৰ মাজেদি মহাপুৰুষ গুৰুজনাই দিছে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আপোনাৰ মনৰ কামনা ভগৱন্তই পূৰণ কৰিব, কিন্তু মই কৰিছোঁ বুলি নাভাবিব। মই নিমিত্ত। হৃদয়স্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী, হৃষিকেশ কৰিব তেনয়। আপোনাৰ মোৰ হৃদয়ত থাকি তেওঁ যিটো কৰাব আমি সেইটোহে কৰিম। আমি মাত্ৰ নিমিত্ত, কৰাই তেওঁ। এই কথা বুজি যদি আমি কৰ্মত অগ্ৰগতি হওঁ, আমাক কোনো বাহ্যিক বিনাশী সম্পদৰ মায়া মোহে, শিক্ষা বিদ্যাই, ধন টকা পইচাই আমাৰ মনলৈ অহংকাৰ ভাৱ আনিব নোৱাৰিব। মনত ৰাখিব। ভাগৱত সেইকাৰণেই শুনিবলৈ আহিব লাগে যে ভগৱন্তৰ প্ৰদত্ত যে আমাৰ জাতি বিদ্যা ধন ঐশ্বৰ্য সম্পত্তি মায়া মোহে আমাক যাতে কোনো কালে বিপথে নিব লগা নহয়। আমাক স্বাভাৱিকতে 5টা অহংকাৰে ভকতিৰ পথৰ পৰা আমাক অঁতৰাই লৈ গুচি যায়। কি কি অহংকাৰ? বেদত কৈছে, জাতি বিদ্যা মহতঞ্চ
রূপ যৌবনম এব স যত স্তুতি বর্ধেত পঞ্চতৈ ভক্তি কন্তকঃ। এই পাঁচটা ভাৱে যদি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক কাৰোবাৰ মনত যদি এই পাঁচটা বেয়া ভাৱে অৱস্থান কৰে তেওঁ কেতিয়াও ভকতি কৰিব নোৱাৰিব। মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ গৰ্ব কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিব বহি। মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত অঞ্চলটোৰ ভিতৰত মোৰ সমান ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অহংকাৰ কৰে সেই ব্যক্তিয়ে কেতিয়াও আজিৰ দৰে অনুষ্ঠানত আহি ভকতি কৰিব নোৱাৰিব। মহতঞ্চ মোতকৈ মানে ধনী মানুহ আৰু দ্বিতীয় নাই আমাৰ গাঁওখনত সমাজখনত পৰিৱেশত। এই বুলি যদি পাৰ্থিৱ ধন ঐশ্বৰ্যক লৈ যদি কোনোবাই অহংকাৰ কৰে সেই লোকে কেতিয়াও আজিৰ দৰে অনুষ্ঠানলৈ আহি ভকতি কৰিব নোৱাৰিব। ৰূপ চেহেৰা ভাল হ'লেও আমাৰ কিছুমান মানুহে অহংকাৰ কৰে। বগা চগা দেখিবলৈ ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচায়। তেনেকুৱা স্বভাৱ আছে যদি এৰিব। আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে, কাৰণ আপুনি সৌন্দৰ্যটো পূৰ্বজন্মৰ সাধনাৰ ওপৰত পাইছে। আমাৰ কৰ্মফল তিনিটা, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ। আপুনি এই যুগত এই স্থানত আপুনি এজনী ধুনীয়া ছোৱালী ধুনীয়া বোৱাৰী ধুনীয়া মাইকী মানুহ ধুনীয়া এজন ডেকা ল'ৰা ধুনীয়া এজন মতা মানুহ হৈ জন্ম ল'বৰ কাৰণে আপুনি ভগৱানৰ ওচৰত প্ৰাৰব্ধ কালত আৰাধনা কৰিছিল সাধনা কৰিছিল, যাৰ কাৰণে আপোনাক এই জন্মত ধুনীয়া কৰি পঠিয়াই দিছে। ভাগৱত নুশুনাৰ কাৰণে এই কথা নুবুজি যদি আপুনি ৰূপক লৈ সৌন্দৰ্যক লৈ সুন্দৰক লৈ যদি অহংকাৰ কৰে আপোনাক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মইনো কোন? ভগৱন্তৰ পৰম প্ৰিয় বৈষ্ণৱ নাৰদকো এদিন বান্দৰ কৰি পেলাইছিল। বৈকুণ্ঠত এদিন গৈ সংলাপ কৰি থাকোঁতে নাৰদে প্ৰসংগক্ৰমে কৈছিল, প্ৰভু মোৰ সমান সুন্দৰ ব্যক্তিৰ মৰ্ত্যত আৰু দ্বিতীয় নাই। কৃষ্ণই মিচিককে হাঁহি মাৰি ক'লে, নাৰদ মোৰ আগতে এই কথা যি ক'লা আনৰ আগত নক'বা। নাৰদে মনে মনে থাকিলে, কিন্তু বৈকুণ্ঠৰ পৰা নামি অহাৰ লগে লগে তেওঁ পুনৰ আগৰ ভাৱটো আকৌ জাগ্ৰত হৈ গ'ল। মই ধুনীয়া সেইটো কথা ক'লেও অপৰাধ হয়নে? পুনৰ অহংকাৰ ভাৱটো তেওঁ আহি গ'ল। ভগৱন্ত সকলোৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছো হৃদয়ত। কোনে কি ভাবে চব জানে তেওঁ। এওঁ পুনৰ অহংকাৰ হ'ল। এই অহংকাৰটো যদি মই সংস্কাৰ কৰি নিদিওঁ অনাগত দিনত এই অহংকাৰে এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব, সমাজৰ অপ্ৰিয় হৈ যাব। গতিকে পৰম ভকতক পৰম বৈষ্ণৱক কেতিয়াও ভগৱন্তই বিপথে যোৱাটো নিবিচাৰে। ভগৱন্ত ভকত বৈষ্ণৱ তেওঁ নিজতকৈও প্ৰিয়। গতিকে নাৰদক সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে, আৰু স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী। তেওঁ সুন্দৰকহে মালা পিন্ধাব। কথাটো নাৰদৰ কাণত পৰাৰ লগে লগে নাৰদে ভাবিলে, মোতকৈতো সুন্দৰ ব্যক্তি দ্বিতীয় নাই, এইগৰাকীক ময়ে লাভ কৰা হওক। এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহিছে। কাষতে গন্ধৰ্ববিলাক দেৱতাবিলাকৰ ভিতৰত ধুনীয়া, তাৰপিছত অন্যান্য ৰজা মহাৰজাবিলাক বহিছে। কন্যাই যেতিয়া মালা লৈ ওলাই আহিছে নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই, আৰু মোতকেতো সুন্দৰ ব্যক্তি কোনো নাই। কইনা আহি ওচৰ পোৱাৰ লগে লগে মূৰটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁলৈ চাই কটাক্ষ দৃষ্টিৰে যেতিয়া আগবাঢ়ি গুচি গৈছে, তেতিয়া গন্ধৰ্বজনক সুধিছে কি হ'ল। তেতিয়া গন্ধৰ্বই কৈছে, তুমি আইনাখন চোৱাগৈচোন। আইনাখন চাইছে, বান্দৰ হৈ আছে। নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পালে, এইটো প্ৰভুৰ লীলা, প্ৰভুৱে কৰিলে। তেওঁ লগে লগে অভিশাপ দি দিলে, প্ৰভু তুমি যেনেকৈ মোক আজি এই প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছা, এদিন তুমিও এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা। ভকতৰ অভিশাপত ত্ৰেতা যুগত ৰামচন্দ্ৰ অৱতাৰ হৈ বান্দৰৰ সহায় ল'ব লগা হৈছে। এইবোৰ একোটা একোটা কাহিনী উপকাহিনীৰ মাজেদি আমাক মহাপুৰুষ জনাই ভাগৱতে কি শিক্ষা দিব বিচাৰিছে? নৈতিক আৰু আধ্যাত্মিক শিক্ষা। আমাৰ পুথিগত ডিগ্ৰীয়ে আমাক কাকোৱে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে, মানৱ সম্পদ হিচাপে আমি গঢ়ি উঠিব নোৱাৰোঁ।
তাৰ লগতে আমাৰ ধৰ্মীয় বা আধ্যাত্মিক গুণ শিক্ষা দিবই লাগিব যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্টছ ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক আমি পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আধ্যাত্মিক বা ধৰ্মীয় শিক্ষা দিবই লাগিব Rusui কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness অৰ্থাৎ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত বিদ্যাৰ লগত আমি আধ্যাত্মিক শিক্ষা ধৰ্মীয় শিক্ষা সংযোগ কৰিবই লাগিব অন্যথা আমি প্ৰকৃত মানুহ হিচাপে সমাজত পৰিচয় দিব নোৱাৰিম যাৰ কাৰণে আজি বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়ুৱাই কাৰোবাক ডক্টৰেট ডিগ্ৰী কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক বুদ্ধিজীৱী জ্ঞানী মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ এই নাৰায়ণপুৰ অঞ্চলৰ দৰে ভাগৱত প্ৰচলন নথকাৰ কাৰণে সেই সকল পুত্ৰই উচ্চ শিক্ষাত শিক্ষিত হৈ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰি আনতো দূৰৰ কথা নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত আমি কেনেকৈ সেৱা কৰিব লাগে শুশ্ৰূষা কৰিব লাগে মৰম কৰিব লাগে আদৰ কৰিব লাগে লালন কৰিব লাগে পালন কৰিব লাগে তাক নাজানি সেই সকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাবলৈ কুণ্ঠাবোধ কৰা নাই এই ভাগৱত শাস্ত্ৰ যদি আমাৰ নাৰায়ণপুৰ অঞ্চলত শ্ৰী শ্ৰী ফুলনি থালত যদি অব্যাহত থাকে অনাগত দিনলৈকে তেতিয়াহ'লে এই অঞ্চললৈ তেনেকুৱা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা জীৱ কাৰো বংশলৈ কাৰো গৃহস্থী ঘৰলৈ পুত্ৰৰূপে আহিব নোৱাৰিব মনত ৰাখিব কথাটো সেইকাৰণে আপোনালোকে এই অনুষ্ঠানৰ প্ৰতি সহানুভূতি দেখুৱাব লাগিব সহযোগিতা আগবঢ়াব লাগিব আৰু উদ্যোক্তাসকলক প্ৰেৰণা দিব লাগিব তেওঁলোকে যাতে অনাগত দিনত আমাৰ এই অঞ্চলৰ লোকসকলক উঠি অহা প্ৰজন্মক আমাৰ যাতে আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ মাজেদি ভাগৱতৰ শিক্ষাৰ যোগেদি যাতে আমাক আগবঢ়াই নিব পাৰে তাৰ কাৰণে আপোনালোকে অন্ততঃ উদ্যোক্তাসকলক প্ৰেৰণা দিলে মোৰ বিশ্বাস এই অনুষ্ঠান কোনোদিন ম্লান হৈ নাযাব এই অনুষ্ঠান সদায় সজীৱ হৈ থাকিব গতিকে ভাগৱতৰ দৰ্শন বিনা পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে দশম স্কন্ধত স্বয়ং ভগৱন্তই কংসক বধ কৰি পুৰকংসক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা বন্দী পিতৃ মাতৃক উলিয়াই আনি বসুদেৱ দেৱকীৰ ওচৰত দীঘল দি পৰি কৈছে হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকক এই ঋণ মই পৰিশোধ কৰিব নোৱাৰো কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃ আমাক জন্ম দিয়ে বিশ্ব সংসাৰ দেখালে মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত ভাগৱতৰ দৰ্শন নজানা কোনো সন্তানে যদি পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাবয়ো জমৰ কিং কৰে কাটি কোনোবা সন্তানে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে অৱহেলা কৰে তেওঁ ইমান দুখী হ'ব লাগিব যে তেওঁৰ মাংস কাটি কাটি জম কিং কৰে তেওঁকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনিহা কৰে তেওঁ ইমান দুখৰ হ'ব লাগিব তেওঁ যদিও উশাহ নিশালৈ জীয়াই আছে জীয়াতেই তেওঁ মৰা বুলি ভাগৱতে কৈছে ভগৱন্তই কৈছে গতিকে আমি অনাগত দিনত যাতে আমাৰ কোনো দম্পতীয়ে যাতে জীয়াতে মৰা সন্তান জন্ম দিব লগা নহয় আৰু জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচয় দিব লগা নহয় তাৰ কাৰণে আমাৰ বৈবাহিক জীৱনৰ প্ৰাক মুহূৰ্ততেই ভাগৱত শুনিবলৈ আহিব লাগে আজিৰ এইকেইটা অনুষ্ঠানলৈকে 60 বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ আমাৰ উঠি অহা প্ৰজন্ম বেছিকৈ আহিব লাগে কিয় ঋষিমুনিৰ প্ৰশ্ন যে আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলে তেওঁলোকে সংসাৰ কৰিব লাগিব
এটো প্ৰকৃতিৰ নিয়ম কিন্তু কিয় সংসাৰ কৰিব লাগিব আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে ঋষি মুনিয়ে প্ৰশ্ন কৰিছে কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে অথ প্ৰজায়তে তহি সৰ্বু ভৱতি আমি কিয় বিয়া পাতিব লাগে বৈবাহিক সম্পৰ্কৰ জৰিয়তে ফুলনি শ্ৰী ফুলনি থানৰ এলেকাত বসবাস কৰি থকা প্ৰতিখন পৰিয়াল প্ৰতিটো বংশৰ ঘৰত অনাগত দিনত পিতৃ মাতৃক কালে হৰণ কৰি লৈ যোৱাৰ পিছত সেই ঘৰত আমাৰ সেই বংশৰ সন্তান যাতে আমি এই থৈ যাবৰ কাৰণে পুত্ৰ কইনা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে পুত্ৰ কইনা জন্ম দিবৰ কাৰণে বিয়া পাতিব কি অৰ্থে পুত্ৰম আমি কিয় পুত্ৰ জন্ম দিব লাগে পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ কইনা জন্ম দিব লাগে এতিয়া পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব 60 বছৰৰ পিছত এটাৰ পিছত এটাকৈ পুন্নাম নৰক পুত্ৰ কইনা জন্ম দিয়া পিতৃৰ জীৱনলৈ নামি আহিব আজি দেখা কিচকিচিয়া চুলিকেডাল 60 বছৰৰ পিছত মৰাপাতৰ দৰে বগা হৈ যাব বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব ৰিং মাৰিলে শুনা কাণখন চিঞৰি থাকিলেও নুশুনা হ'ব কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত এমুঠি অন্ন পুত্ৰ কইনা বোৱাৰীয়ে নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব সেই দিনাখন বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবলৈ আমি পুত্ৰ কইনা জন্ম দিব লাগে এতিয়া কোন পুত্ৰই সেই কৰ্ম কৰিব ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব বৈষ্ণৱ পুত্ৰহে পিতৃ মাতৃক বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত যদি আমি কেনেবাকৈ অবৈষ্ণৱ পুত্ৰ জন্ম দিব লগা হয় তেতিয়া হলে বৃদ্ধ বয়সত আমাৰ পুণ্যৰ বলত স্বৰ্গত থাকিলেও নৰকলৈ নমাই আনিব যেটো আজি আমি বাস্তৱত দেখিছো বহুত সুখত আছিল এটা সময়ত এতিয়া বৃদ্ধাশ্ৰমলৈ পঠাই দি দুখত কাল কটাবলগীয়া আছে গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব আমি বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ হলে আমাৰ প্ৰজন্মবিলাকে উঠি অহা প্ৰজন্মই নৱদম্পতিসকলে কি কৰিব লাগিব আমাৰ ভাগৱতত উল্লেখ কৰিছে বিশিষ্ট পুণ্যকে পায় বৈষ্ণৱ পুত্ৰ এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ কোনোবা নৱদম্পতিয়ে যদি ভাল সন্তানৰ পিতৃ মাতৃ হ'ব খোজে তেতিয়া হলে এক দেও এক হেও একবিনে নাই কেও এক ভগৱন্ত শয়নে সপোনে স্নানে গুপ্যস্থানে ভক্তি কৰিব লাগিব কৃষ্ণ তুষ্ট ভলে জনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃছয় ভগৱন্ত যেতিয়া আমাৰ প্ৰতি সন্তুষ্ট হ'ব আমি মনে ভবা সন্তান আমাৰ ঘৰলৈ পঠাই দিব যদি আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো তেতিয়া আমাৰ কি হ'ব তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি আমি এটা বৈষ্ণৱ সন্তান জন্ম দিব নোৱাৰো আমাৰ পিতৃ মাতৃ এই জন্ম চক্ৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব তেওঁলোক বৈকুণ্ঠলৈকে যাব নোৱাৰিব গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ হলে আমি ভগৱন্তত ভক্তি কৰিব লাগিব গতিকে আমাৰ কেনে ধৰণৰে আমি সংসাৰ কৰিব লাগিব তাৰ নীতি নিবন্ধ কৰি ভাগৱতত মহাপুৰুষে দেখুৱাই থৈ গৈছে দাৰ্শনিক পণ্ডিতসকলেও সময় নিবন্ধ কৰি দিছে 24 ঘণ্টাত 8টা পহৰত ভাগ কৰিছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হলে 4 পহৰ এই 8 পহৰত আমি কোনটো পহৰত সৃষ্টি কাৰ্যত আগবঢ়াই যাব লাগিব এই কথা নিবন্ধ কৰা আছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে 4 পহৰত অৰ্থাৎ দিবা সময়ত কোনো দম্পতিয়ে সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে
কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4টা পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে কি বুলি যে আমি খোৱা অন্নটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সতি সন্তান হয় গতিকে আমি 2টা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমি সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব কেনেকৈ আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি স্বামী স্ত্ৰী দুইজনা একমনা হ'ব লাগিব নৱ দম্পতীয়ে পূৰ্বতে আলোচনা কৰিব লাগিব যে আমাৰ প্ৰথম সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী ভগৱন্তই মোক কৈছে মই তোমাৰ হৃদয়তে আছো তুমি যেনেকৈ ভাবিবা তেনেকৈ তুমি মোৰ পৰা ফল পাবা ভাবেন লভতে সৰ্বম ভাবেন দেৱদৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম ভাবিবলৈ শিকিবা মই গুৰু ৰূপে সকলো কথা ভাগৱতত অন্তৰ্নিহিত কৰি আছো ভৱিষ্যত জীৱনত যদি মানুহ হিচাপে সংসাৰত নিজক পৰিচয় দিব খোজা মানৱ সম্পদ হিচাপে ভাগৱত শুনিবলৈ আহিবা ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্তই এই সংসাৰ জন্মচক্ৰৰ পৰা ওলাই যাব নোৱাৰে এটো বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ এই পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰক বৈতৰণী নদী হিচাপে কল্পনা কৰা হৈছে অৰ্থাৎ আমাৰ প্ৰয়াণৰ পিছত আমাৰ জীৱই এই বৈতৰণী নদী পাৰ হলেহে 14 ব্ৰহ্মাণ্ড বাহিৰত ভকতৰ কাৰণে নিৰ্মাণ কৰি থকা নিৰ্মল জীৱৰ কাৰণে নিৰ্মাণ কৰি থকা পবিত্ৰ আত্মাৰ কাৰণে নিৰ্মাণ কৰি থকা বৈকুণ্ঠত আমি অৱস্থান কৰিব পাৰিম গতিকে ভাগৱত শুনা জীৱ ডেকা লৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব মাধৱদেৱে ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় ভগৱন্তৰ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্বাসনাবিলাক ওলাই যাবলৈ বাধ্য হয় খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে ভিতৰৰ বায়ু ওলাবলৈ বাধ্য হয় এইটো বিজ্ঞানসন্মত সত্য গতিকে কৃষ্ণ কথা নুশুনোৱা কোনো জীৱই নিজক নিৰ্মল কৰিব নোৱাৰিব গতিকে ভাগৱত শুনাৰ লগে লগে ইমান নিৰ্মল হৈ যাব প্ৰায়নৰ পিছত ই ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব ভাগৱত নুশুনা যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী ব্যক্তি নহওক কিম্বা ই মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব গতিকে ভাগৱত নুশুনা পৰ্যন্ত আমাৰ জীৱন নিৰ্মল হ'ব নোৱাৰে সেইকাৰণে আমি সকলোৱে যাতে এনে ধৰণৰ অনুষ্ঠানত আহি 10 বন কাটি কৰি যাতে আমি শ্ৰৱণ কৰি নিজক যাতে শুদ্ধ কৰিব পাৰো কাৰণ মানুহৰ বাবে ঈশ্বৰৰ কথা শুনা আৰু দ্বিতীয় ব্যক্তি নাই ভগৱন্তৰ সৃষ্টিৰ সকলো প্ৰাণীৰ ভিতৰত মানুহৰ বাদে আনে শুনিব নোৱাৰে এই কথা আমি উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনিব যাৰ উপলব্ধি নাই তাৰ জীৱনত সংস্কাৰ নাই মহাপুৰুষ মাধৱদেৱে নাম মালিকাত লিখিছে পাপ কৰি অনুতাপ উপজিলে যাৰ অনুতাপে প্ৰায়শ্চিত্ত জানিবা হাতাৰ আপুনি এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে সীমাঘৰীয়া মানুহে বেয়া পাইছে সমাজে বেয়া পাইছে গতিকে আপুনি উপলব্ধি কৰিব লাগিব মই এইটো কাম কৰাৰ কাৰণে মোক পৰিয়ালে বেয়া পাইছে ওচৰ চুবুৰীয়াই বেয়া পাইছে সীমাঘৰীয়াই বেয়া পাইছে সমাজে বেয়া পাইছে অনাগত দিনত আৰু মই এনেকুৱা ভুল কাম নকৰো এই বুলি যিদিনাখন আপোনাৰ অনুতপ্ত হ'ব সেই দিনাখন আপোনাক জীৱই প্ৰায়শ্চিত্ত হৈ যাব আপোনাক দণ্ড ভৰাই কাকো সংস্কাৰ কৰিব নোৱাৰে সেইকাৰণে আমাৰ জ্ঞানক আমি উপলব্ধিৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব বিজ্ঞানক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব আৰু দৰ্শনক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব মনত ৰাখিব কথাটো আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে ভগৱন্তই দিয়া প্ৰতিভাটো যাতে আমি উপলব্ধিৰ দ্বাৰা প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰাৰ পিছত উপলব্ধিৰ দ্বাৰা দৰ্শনৰ উপলব্ধিৰ পিছত ধৰ্মত নি যদি যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰো এই কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে তেতিয়া আমাক কি কৰিব ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই কৈছে মোৰ কাম ৰক্ষণাবেক্ষণ দিয়া
মই তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, জড়জগত, জীৱ জগতক মই ৰক্ষণাবেক্ষণ দিওঁ। কিন্তু কেতিয়া দিওঁ? যেতিয়া মোক ৰক্ষণাবেক্ষণ দিয়ে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। তাৰমানে প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, আৰু দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, কি বুলি? যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অষ্ট। অৰ্থাৎ প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই। ঠিক তেনেকৈ আমাৰ এই ধৰাধামত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতেই বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতেই বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতেই বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতেই বিলীন হ'ব লাগিব। আমাৰ শ্ৰী শ্ৰী ফুলনি থানৰ এলেকাত থকা অতি ধনী মানুহজনো কৃষ্ণতেই বিলীন হ'ব লাগিব, আটাইতকৈ দুখীয়া মানুহজনেই কৃষ্ণতেই বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় ব্যৱস্থা নাই। সেইকাৰণে মহাপুৰুষে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আমি কৃষ্ণক যাতে আমি নিজৰ কৰি ল'ব পাৰোঁ, কৃষ্ণক যাতে আমি সন্তুষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। সেই কৃষ্ণক আমি কেনেকৈ পূজা কৰিব লাগিব? শাস্ত্ৰত কৈছে, সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। তেতিয়া আমাৰ চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতেই মুকলি কৰি ল'ব পাৰিম। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আঁত পায়। চব ইয়াতে আছে। আমি মাত্ৰ ভাগৱত অধ্যয়ন কৰি, ভাগৱত শ্ৰৱণ কৰি আমি পথটো যাতে শুদ্ধ পথেদি যাতে আমি গতি কৰিব পাৰোঁ। আজি যদি ইয়ালৈ মুখ্যমন্ত্ৰী আহে, আমাৰ এই সমষ্টিৰ MLA মিনিষ্টাৰ, দলীয় কৰ্মবিলাকক বেলেগকৈ চিঠি দি মাতিব নালাগে। মুখ্যমন্ত্ৰী অহা বুলি গম পালে যেনেকৈ সকলো MLA মিনিষ্টাৰৰ পৰা ধৰি দলীয় কৰ্মীবিলাক নিজে আহি সমবেত হৈ যায়, এইটো যেনেকৈ বাস্তৱ সত্য। ভগৱন্ত যলৈ যাব তালৈ সকলো 33 কোটি দেৱতা তালৈকে যাব। আমাৰ গুৰুজনে কীৰ্তনত জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে লিখি থৈ গৈছে, অসমৰ বা ভাৰতৰ কাৰণে নহয়, বিশ্বৰ মানুহৰ কাৰণে কৈছে। যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাব সমস্ত হৰৈ। গতিকে যিজনে ঈশ্বৰৰ নাম লৈ যাব, ভগৱন্ত তাৰ পিছত যাব। ভগৱন্ত য'ত যাব, চব দেৱতা তালৈ গুচি যাব। গতিকে সেইজনক দৰ্শন কৰিলে তীৰ্থও পবিত্ৰ হৈ যায়। আপুনি বাটেদি ভকতজন গৈ আছে, আইগৰাকী গৈ আছে, ভকত মানে কলিৰ ভকত বোলে কাণত চেলেং গামোচা ল'লে নহ'ব। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবে লোক ভকত। কলিত মানুহৰ জন্ম পায়, যাৰ মুখত ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ওলাব, সেইজন ভকত। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, শাহুও হ'ব পাৰে, পিতৃও হ'ব পাৰে, মাতৃও হ'ব পাৰে। গতিকে যাৰ মুখত কৃষ্ণৰ নাম থাকিব সেইজন ভকত, আৰু যাৰ মুখত কৃষ্ণ নাম নাথাকিব সেইজন অভকত। গতিকে ভকত তৰিব, অভকত মৰিব। কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম মুখত নহা মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। এই কথা আমি উঠি অহা প্ৰজন্মক সৰুৰ পৰা দিব লাগিব। ল'ৰাটো স্কুললৈ ওলাইছে যাত্ৰা কৰি, মাকে ক'ব লাগিব, বোপাই কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। এই নীতি শিক্ষা আমাৰ দিব লাগিব। গতিকে সৰুতে যদি ল'ৰাটোৰ মনত যদি ঈশ্বৰৰ নাম ফুটাই দিব পাৰে, শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী, শব্দ কেতিয়াও বিনাশ নহয়। সৰুতে যদি ল'ৰাটোক কৃষ্ণ ভক্তিপৰায়ণ কৰি দিয়ে, সি আগলৈ ভাল ভকত হ'বই, ভাল গুণ বিশিষ্ট লোক হ'বই। সেইকাৰণে হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভক্তি ধৰ্ম শিক্ষা, ভাগৱত ধৰ্মৰ শিক্ষা আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিবৰ কাৰণে যত্নপৰ হ'ব লাগিব। এই তথ্য আমাক ইয়াত দি আছে যে তেওঁ প্ৰথমতেই ভগৱন্তক নমস্কাৰ কৰি লৈহে প্ৰথম আদি দশম ভাগৱত তৰ্জমা কৰিবৰ কাৰণে আগবাঢ়িছে। এইটো আমাক নীতি শিক্ষা দিছে। আৰু কৈছে, নমো নমো ভগৱন্ত ভকতৰ নিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। আপুনি সদায় ভগৱন্তৰ নাম লৈ যাত্ৰা কৰিব, আপোনাৰ
সিদ্ধি হৈ যাব আপুনি চিন্তা কৰিব নালাগে আপুনি তেওঁত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগিব এই তথ্য আমাক দিছে মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ শংকৰে নিজকে কৃষ্ণৰ কিংকৰ বুলি কৈছে দাস চাকৰ অৰ্থাৎ দাস্যত্ব ভাৱ শংকৰদেৱে আমালৈ কি কৈছে দাস্যত্ব ভাৱ প্ৰদৰ্শন কৰিছে জানে আপুনি দাস্যত্ব ভাৱৰ মানুহ নোহোৱা পৰ্যন্ত আমি সমাজৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰো সেইকাৰণে ইংৰাজীত এষাৰ কথা আছে স্মল ইজ বিউটিফুল অৰ্থাৎ বিন্দুৱে সিন্ধু কবিৰ ভাষাত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰখন একেদিনাই হোৱা নাই ডাৱৰৰ পৰা এটুপ এটুপ পানী পৰি যেনেকৈ এখন বহল সাগৰ সৃষ্টি হৈছে আমিও এখোজকৈ আগবাঢ়ি গৈহে এদিন নিজক প্ৰতিষ্ঠা কৰিব লাগে একেদিনাই আপুনি ডাঙৰ মানুহ হোৱা একেদিনাই আপুনি মানে পদৰ অধিকাৰী হোৱাৰ বাঞ্ছা যাতে আমি কৰিব নালাগিব কৰিব পাৰিব কিন্তু আপুনি সৎগতি নাপাব বুলি কৈছে নেৰিবেক ধনে ধানে মানে অশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি আপুনি যদি সদায় মান সন্মান ইন্দ্ৰিয় সুখ ভোগৰ চিন্তাতেই যদি আপুনি কৰ্মবিলাক কৰি থাকে আপোনাৰ জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে কাৰণ বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশাত প্ৰণয়সতি আপোনাৰ মনটো যদি কামনা আৰু বাসনাৰ বলি কৰি দিয়ে আপোনাক কোনো বস্তুৱে জোৰা নমৰা হ'ব যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ আপোনাৰ মনটো যদি লোভৰ বলি হৈ গ'ল আপোনাক একো বস্তুৱে জোৰা নমৰা হ'ব তে আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ তলুইকৰ সম্পত্তিও তাক সুখ দিব নোৱাৰিব উপায় কি হ'ব উপায় মহাপুৰুষে ভাগৱতত দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আমাক ভগৱন্তই পূৰ্বজন্মৰ পুণ্যৰ ফলত য'ত ৰাখিছে আমি কৰ্ম কৰি যিটো ফল পাইছো ভকতিৰ দ্বাৰা তাতেই আত্মসন্তুষ্টি হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম আমি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ যাতে আমি অভ্যাস কৰিব লাগিব তেতিয়া কি হ'ব তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুস বাঢ়ি যাব মনত ৰাখিব কথাটো এয়া ভাগৱতৰ দৰ্শন এই কাৰণে আমাক এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট as much as we get from God ভগৱানে আমাক যি দিছে পূৰ্ব পুণ্যৰ ফলত আমি তাতে আত্মসন্তুষ্টি থাকিবলৈ যত্ন কৰিব লাগিব যদি আমি সেইটো নহওঁ তেতিয়াহ'লে বেদে কৈছে অসহংগ্ৰহ আৱশ্যকতকৈ যদি বেছি বিচাৰি যোৱা তেতিয়াহ'লে তুমি নিজৰ ভৰিত নিজেই কুঠাৰ মৰা হ'ব আজি ভাগৱতৰ এই দৰ্শন নজনা বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে আৱশ্যকতকৈ বেছি বিচাৰি ভগৱন্তই দিয়াটোত সন্তুষ্ট নাথাকি তেওঁ নিজাববীয়াকৈ সুখী আৰু ধনী হ'বলৈ বিচৰাৰ কাৰণে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ভাগৱত শুনা ভাগৱতৰ দৰ্শন জনা কোনো কোৱালিফাইড মানুহ কোনো উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙা ঘৰৰ অতিথি হ'ব নালাগে কাৰণ তেওঁ জানে যিটো কাৰণে কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰক বধ কৰি লৈছে কিয় তাৰমানে অসুৰটো বধ কৰিছে বাহিৰত অসুৰ বধ কৰা দেখুৱাইছে আচল আধ্যাত্মিক দৰ্শনটো কি যে তেওঁ যদি সেই অসুৰকেইটাক সৰুকালতে বধ কৰি নলয় তেতিয়াহ'লে 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7 আৰু 8 বছৰ সেইকাৰণে অনংগ কেলিক বুলি কোৱা হয় অংগ কেলিৰ যোগ্য ব্যক্তি হোৱা নাই গতিকে তাৰ ভিতৰত তেওঁ প্ৰথম অসুৰটো কাক মাৰিছিল পুতনা হৈছে আবিধানিক অৰ্থ দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা অৰ্থাৎ আমি কামনা বাসনাটো আমি কিহৰ ওপৰত কৰি আছো যিটো মিছা আমি মিছাৰ ওপৰত কামনা কৰি আছো মাধৱদেৱে আমাক দেখুৱাই দিছে হৰিষি কেৱলে অসচা মাত্ৰ ৰাম 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 ও তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছো কাণেৰে যিমান শুনিছো সব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছো যিটো মিছা তাক আশা কৰি
ৰাম 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 ও দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটোক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মৰণত কবলত পৰি আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, মদ ভাং ড্ৰাগছ আদি সেৱন কৰিছে। ফলত কি হৈছে, ভগৱানে দিয়া 100টা বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। শ্ৰী শ্ৰী ফুলনি থানৰ এই ভাগৱত ব্যাখ্যা অনুষ্ঠান যদি অব্যাহত থাকে, সকলো যুৱক যুৱতী আহি যদি এই ভাগৱতত যদি অংশগ্ৰহণ কৰে, তেওঁলোকে কেতিয়াও আধা বয়সতে আমাৰ মাজৰ পৰা যাব লগা নহয়। মনত ৰাখিব কথাটো। তেওঁলোকে হয়তো 100 বছৰলৈ আয়ুস বঢ়াব। আমাৰ বৰনাৰায়ণপুৰৰ গৌৰৱ যে যিকেইজন মহাপুৰুষৰ ওচৰত গৈ কেইবাজনো আটা পুৰুষে শাস্ত্ৰ ভাগৱত শুনিছিল, কিন্তু তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য কি আছিল? গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। গতিকে কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰতে ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু নজনা কথাটো সুধি সুধি লৈ, গতিকে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। গতিকে আমি ভাগৱতৰ বৰ্ণিত 8 প্ৰকাৰ সদাচাৰ যেতিয়ালৈকে ল'ৰা ছোৱালীক শিকাব নোৱাৰিম, তেতিয়ালৈকে আপোনাৰ ল'ৰাটো যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিম্বা 100 বছৰ ভোগ কৰিবলৈ নাপাব। মনত ৰাখিব কথাটো। গতিকে আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ নিয়ম আমি ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা শিকাব লাগিব। কায়ৰ সদাচাৰ মই ইতিমধ্যে কৈছোঁ যে আমাক এই কায়টো কিয় দিছে ভগৱানে? পৰোপকাৰায় ইদম শৰীৰম। আপুনি এই শৰীৰটো লৈ আপুনি পৰৰ উপকাৰ কামত অকণমান প্ৰয়োগ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। হাত দুখন আমাৰ কৃষ্ণ কাম কৰিব দিছে। আজিৰ দৰে এনেকুৱা যজ্ঞস্থলীত আহি অকণমান ভকত সেৱা কামত, ভকত ভগৱন্ত অভিন্ন, ভকত সেৱাই ভগৱন্তৰ সেৱা, আমি যাতে এই হাত দুখন লগাব পাৰোঁ। এই ভৰি দুখন পাৱ দুয়ো আচলতে নগৈলো ক্ষেত্ৰ স্থান, মূৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান। মহাপুৰুষে লিখি থৈ গৈছে আমাৰ ভৰি দুখন আজিৰ দৰে পবিত্ৰ ঠাইলৈ আহিবৰ কাৰণে দিছে। আমি যদি পবিত্ৰ ঠাইলৈ নাহোঁ, গছৰ শিপা আৰু আমাৰ ভৰি দুখনৰ মাজত কোনো পাৰ্থক্য নহ'ব। গতিকে সমস্ত জীৱনশৈলীৰ কথা ভাগৱতত কৈছে। গতিকে আমি এই কায়টো ত্ৰাণ দান ৰক্ষণৰ সহায় ব্যৱহাৰ কৰিব লাগিব। বাক্যৰ সদাচাৰ, সত্য প্ৰিয় হিত হ'ব লাগিব। আমি সদায় কথাবিলাক সঁচা ক'বলৈ যত্ন কৰিব লাগিব, আৰু সঁচা কথা হ'লেও দাম্ফি মাৰি নক'ব, অহংকাৰ ভাৱেৰে নক'ব। কাৰণ অহংকাৰ ভাৱেৰে কোৱা কথা সঁচা হ'লেও মানুহে শুনিবলৈ বা গ্ৰহণ কৰিবলৈ টান পাব। গতিকে তাক কেনেকৈ ক'ব লাগিব? প্ৰিয়, ভাল পোৱাকৈ ক'ব লাগিব। আৰু হিত মানে উপকাৰ। আপুনি কোনোবা ব্যক্তিক কৈছে, কোনোবা পৰিয়ালক কৈছে, কোনোবা সমাজক কৈছে, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনক কৈছে, আপুনি কোৱা কথাটোৱে সেই অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰ হ'ব লাগিব, অপকাৰ হ'ব নালাগিব। কিন্তু আজি আমাৰ বহুত মানুহে কথা কৈ থৈ আহে ঘৰত, কৈ যোৱাৰ পিছতে পৰিয়ালত কাজিয়া লাগে। কাজিয়া লগা কথা কৈ পেলাই তেওঁ গুচি যোৱাৰ কাৰণে পৰিয়ালত কণ্ডলৰ সৃষ্টি হয়। আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা অভ্যাস আছে আজি ইয়াতে এৰিব দেই। আপুনি কথা লগাই কাজিয়া কৰাব পাৰিব, যাৰ কাৰণে পৰিয়ালত অনিষ্ট হ'ব। তেতিয়া আপুনি কথা লগোৱাজনৰ কি হ'ব? পাপায় পৰপীড়নম। আপোনাৰ কথা কাৰণে পৰিয়ালটোত কাজিয়া লাগিলে, অনুষ্ঠানটো কাজিয়া লাগিলে, সমাজখন ভাগি গৈছে। তে আপুনি এখন সমাজৰ এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ যদি অনিষ্ট কৰি থৈ আহিছে, আপোনাৰ জীৱনলৈ পাপ নামি আহিব। পাপ আপুনি বিচাৰিব নালাগে, পাপ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি যেতিয়া আনৰ অনিষ্ট কৰ্ম কৰিব, পাপায় পৰপীড়নম, পাপ আহি যাব। পাপ আহিলে জীৱনলৈ দুখ দুৰ্গতি আহিব আৰু আয়ুস কমি যাব, আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি থৈছে। মনৰ সদাচাৰ, সত্য প্ৰিয় হিত, এই দয়া মৰম কৰুণা আমাৰ থাকিব লাগিব। আৰু গমন সদাচাৰ, ভৰি দুখন আমাৰ যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্য গমন কৰিলে নহ'ব। আমি কলৈ যাব লাগিব, কলৈ যাব নালাগিব, মহাপুৰুষে ভাগৱতৰ দ্বাৰা আমাক শিক্ষা দিছে। অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ, গৃহ নপশিবা তাৰ 2খন, প্ৰসাদো নাখাইবা 3খন,
ভক্তি হইব বেভিচাৰ যদি আমি তালৈ যাওঁ আমাৰ ভকতি বেভিচাৰ হ'ব এই চাৰি বেৰৰ মাজত অন্য দেৱী দেও নকৰিবা কেও গৃহ নপখিবা তাৰ মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হইব বেভিচাৰ চাৰিখন বেৰ মাৰি পেলাই যদি আপুনি শস্য কৰে তাত কোনো জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে ঠিক তেনেকৈ আমি যদি এই মহাপুৰুষে বান্ধি দিয়া চাৰি বেৰৰ মাজত যদি আমি নিজক ৰাখোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও 100 বছৰৰ আগত আমি ইয়াৰ পৰা গুচি যাব লগা নহ'ব আমাৰ শৰীৰত কোনো বিকাৰে আহি প্ৰৱেশ কৰিব নোৱাৰিব মনত ৰাখিব কথাটো কিন্তু চাৰি বেৰৰ মাজত আমি নিজক ৰাখিব লাগিব ভৰি দুটা সংযত কৰিব লাগিব গমন সদাচাৰ শৌচ সদাচাৰ আমাৰ সদাচাৰ শৌচ সদাচাৰ দুটা ভাগত বিভক্ত কৰিছে এটা বাহ্যিকতা এটা আধ্যাত্মিকতা বাহ্যিক আমি শৌচ প্ৰস্ৰাৱ কৰি গা পা ধুলে আমাৰ বাহিৰটো শুদ্ধ হয় আৰু ৰাগ দেশ ঈৰ্ষা হিংসা কুৰ্চুট কপট নাথাকিলে ভিতৰটো শুদ্ধ হয় গতিকে আমি বাহিৰ ভিতৰ দুইটা শুদ্ধ কৰাৰ শৌচ পবিত্ৰতাটো আমি ল'ব লাগিব সকলো শৌচতাতকৈ মনুসংহিতাত কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ আমি অনুষ্ঠান পাতিব পাৰোঁ সহজ কথা আমি কোনো দল সংগঠন গঢ়িব পাৰোঁ সহজ কথা কিন্তু তাৰ মুৰব্বীসকলে যদি হিচাপটো নিদিয়ে তেতিয়াহ'লে সেইটো অনুষ্ঠান কেতিয়াও সজীৱ হৈ নাথাকে আৰু আমাৰ অৰ্থৰ অখচেই আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান ভংগ কৰা আমাক অৰিহণা যোগায় গতিকে আমি সেই পবিত্ৰতাটো ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰিব লাগিব অৰ্থ অখোচ মানে শৌচ সদাচাৰ স্নান সদাচাৰ আমি গা ধুলে গৰম লাগিছে বুলিয়ে ঢল ঢলকৈ পানী ঢালি গা ধুলেই নহ'ব আমি কেনেকৈ গা ধুব লাগে গা ধুওঁতে আমি গুৰুজনাই লিখি থৈ যোৱা মহাপুৰুষে লিখি থৈ যোৱা গুৰু বন্দনা দেৱভতিমা মানে গুণমালা আদি আমি গাই থাকিব লাগে জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কৰি নাহি কেও পাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ প্ৰকাশ সকলো সভা সদৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ আপুনি যাৰ চিন্তা কৰিলে পাপ নাইকিয়া হৈ যায় সেই কথাবিলাক গাই গাই যেতিয়া স্নান কৰিব বাহিৰ ভিতৰ শুদ্ধ হৈ যাব স্নান সদাচাৰ অন্ন সদাচাৰ আমাৰ অন্ন সদাচাৰ অন্নজনী নকৰে বিচাৰ বুলি আমাৰ মাধৱ পুৰুষে লিখিছে ইয়াত সেই অন্নজনী যিটো কথা শব্দ লিখিছে সেইটো আমি ভবা কথাত নহয় অন্ন সদাচাৰটো কেনেকৈ হ'ব লাগে বিয়া দিনাখনে আমাৰ বিবাহিত কইনাগৰাকীক দৰাই সত্য কৰাই থৈছে আপোনালোকে যি প্ৰকাৰে বিয়া নাপাতক আপোনালোকে বিয়া পতা দিনাখন সমাজক সাক্ষী কৰি ভাগৱতক সাক্ষী কৰি কইনাগৰাকীক স্বামীয়ে 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল তাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কি আছিল অন্নৰ লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা বুলি কৈছিল কৰবাত সংস্কৃতত দিয়া আছে আৰু তাকেই ভাঙনি কৰি অসমীয়ালৈ অনুবাদ কৰি দিছে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৈছে অন্ন লাভৰ কাৰণে কইনাগৰাকীয়ে কি বুলি কয় আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি উত্তৰ দিশলৈ প্ৰথম খোজটো আগবঢ়াইছিল অন্নৰ ওপৰত প্ৰথম প্ৰতিজ্ঞাটো কিয় কৰাইছিল যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি ৰন্ধন কৰি খুৱায় আইগৰাকীয়ে প্ৰস্তুত কৰি খোৱা অন্নৰ পৰা আমাৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হ'ব গতিকে অন্ন ব্ৰহ্মৰ উৎস অন্ন আৰু পুত্ৰৰ উৎস ব্ৰহ্ম ইটোৰ লগত সিটোৰ নিবিড় সম্পৰ্ক গতিকে আমাৰ আইসকলে অন্ন শুদ্ধকৈ বনাব জানিব লাগিব কেনেকৈ জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত আমাৰ আইসকলে অন্ন ৰান্ধিবলৈ যোৱাৰ আগতে চাউলকেইটা ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰু দেৱ নাম ভগতত বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছতে বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰিব লাগিব আইগৰাকীয়ে কৃষ্ণ বুলি শব্দটো প্ৰয়োগ কৰাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন জুইৰ লগত তুলনা কৰিছে নামক শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নষ্ট হৈ যায়
আইগৰাকীয়ে কৃষ্ণ উচ্চাৰণ কৰি অন্ন তৈয়াৰ কৰাৰ লগে লগে 5টা পাপৰ পৰা আমাৰ গৃহস্থী ঘৰখন মুক্ত হৈ যায়। আমাৰ প্ৰত্যেকখন ঘৰৰ মানুহ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপে আমাক অবাঞ্ছিতে লগ লয়। কি কি? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা, সিজে ৰাতি দিনী। দিনে ৰাতিয়ে আমি কৰা কৰ্মবিলাকৰ মাজেদি 5টা পাপ আমাৰ অবাঞ্ছিতে সিদ্ধ হয়। ঢেঁকীত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে আগৰ দিনৰ ঢেঁকীত কৰিছিলে, আজিকালি মিক্সাৰত ব্যৱহাৰ কৰে। তাত আমি জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি, পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি, জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, জুই গৰম কৰি মাৰি পেলোৱা হয়, তাতো পাপ লাগে। আৰু মাৰ্জনী, ঘৰ দুৱাৰ সৰা মচা কৰোঁতে ঝাৰু বা সূতা বাঢ়নিত লাগি সৰু সৰু পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় বুলি গীতা ভাগৱতে কৈছে। এই 5টা পাপৰ কাৰণে সেই ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে, কিন্তু কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। গতিকে আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি, অৰ্থাৎ অন্নমুঠি খাবলৈ দিওঁতে, চাহকাপ খাবলৈ দিওঁতে, তামোলখন দিওঁতে, যদি পানী গিলাচ দিওঁতে যদি কৃষ্ণ খাওক বুলি কয়, তেতিয়াহ'লে এই 5টা পাপৰ পৰা আমাৰ গৃহস্থী ঘৰখন মুক্ত হয়। এই নীতি শিক্ষা আমাক দিছে। আমাৰ এতিয়া বহুত মানুহ শয়ন সদাচাৰ, শুবও নাজানে, উঠিবও নাজানে। আমাৰ শুব কেনেকৈ লাগে, উঠিব কেনেকৈ লাগে, মহাপুৰুষ মাধৱদেৱে কেনেকৈ শুব লাগে ঘোষাত উল্লেখ কৰিছে। দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সৰ্বদাই কৰিও কীৰ্তন। অৰ্থাৎ আমি শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱৰ লিখিত 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আমি গাই পেলাই শুব লাগে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ প্ৰভাৱে এনেকৈ মনত প্ৰতিক্ৰিয়া কৰে, বহুত সময়লৈকে আপোনাৰ টোপনি নাহে, বিচনাত ছাতি পুতি কৰি থাকে। তেনেকুৱা দিন যদি আপোনাৰ জীৱনলৈ নামি আহে, তেতিয়াহ'লে আমি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, আপুনি গাবলৈ যত্ন কৰক। খুব কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ আহি যাব। এয়া হৈছে আমাৰ শয়নৰ নিয়ম। আমাৰ বহুত মানুহ উঠিবও নাজানে, সাৰ পালেই চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে। তেনেকুৱা অভ্যাস যদি আছে, আজিৰ পৰা এৰিব। আমি কেনেকৈ নামিব লাগে ভাগৱতত উল্লেখ কৰিছে যে যিজন পৰম ভগৱন্ত 3টা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ হৃদয়ত তেওঁ অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক প্ৰত্যেককে চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে জানে নেকি মই জীয়াই আছো নে মৰিলো? নোৱাৰে ক'ব। তৎসত্বেও আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি গৰাকী প্ৰভু ভগৱন্তই আপোনাৰ হৃদয়ত অৱস্থান কৰি আছে, যথা কৰ্ম তথা ফল দিবৰ কাৰণে। গতিকে আমি সাৰ পোৱাৰ লগে লগে তেওঁ থকা ঠাইলৈ হাতকেইখন আনিব লাগে। তেওঁ ক'ত আছে? সমস্ত ভূতৰে মই আছো হৃদয়ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে অৱস্থান কৰি আছে। গতিকে হাত দুখন হৃদয়লৈ আনি আমি ক'ব লাগে, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। ভগৱন্তৰ কৃপা নহ'লে বোলে আজি ফুলনি ধানৰ আমুকা বোলে বিচনাতে গ'ল, তামুকী বোলে বিচনাতে গ'ল। আপুনি যে সাৰ পাইছে, যিজনে আপোনাক সাৰ পুৱাই দিলে সেইজনক প্ৰথমতে স্মৰণ কৰক, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলো। আজি দিনটোৰ এইকেইটা কাম
মই কৰাৰ কথা ভাবিছোঁ তুমি যাতে সফল ৰূপায়ণ কৰা আৰু 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ হ'লেও তোমাৰ ভকতৰ সান্নিধ্যত যাতে কৃষ্ণ কথা শুনি মই জন্ম জন্মান্তৰ কাৰণে যাতে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিবা আৰু সকলো কৰ্মৰ দায়িত্ব তোমাৰ ওচৰত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ বুলি সোঁ ভৰিটো প্ৰথমতে নমাই নামি আহিব কৃষ্ণ বুলি অহাৰ লগে লগে যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গতিকে আপুনি কৃষ্ণ বুলি যোৱাৰ লগে লগে কৃষ্ণ আপোনাৰ পিছত গৈ থাকিব গৰুজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱা জনক ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে এই নিয়মবিলাক আমাৰ ভাগৱতত বান্ধি থৈছে এই নিয়মৰ মাজেদি যাতে আমি পৰিয়ালটো গঢ়ি তুলিব পাৰোঁ উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তেতিয়াহে আপুনি মনে ভবা সুখটো ল'ৰা ছোৱালীৰ পৰাই হওক পৰিৱেশত হওক লাভ কৰিব যদি এইখিনি নিয়মৰ পৰা ব্যতিক্ৰম হয় আপুনি সব থাকিলেও অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰিব সেই কথাৰ কাৰণে কৈছে আমাৰো পদত কেহু নধৰিবা দোষ কৃষ্ণৰ কথা শুনি কৰা চিত্ৰত সন্তোষ যাতে ভগৱন্তই কথা তেওঁ লিখি সকলোকে আহ্বান জনাইছে কৰবাত ভুল ত্ৰুটি হ'ব পাৰে তোমালোকে মোক যাতে দুখ নিদিবা শতকোটি নমস্কাৰ শতকোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলক্ষয় শিশিজনে কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন পৰে কৃষ্ণ কথা শুনিবলৈ পুণ্য লাগিব যাহাৰ আছে পুণ্য সংখ্যাত শিখে পাতে কাণ কৃষ্ণৰ কথা যিকোনো মানুহে শুনিব নোৱাৰে অজিন পাতকীয়াত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপুনি পুণ্যাত্মা নে পাপাত্মা আপুনি নিজে প্ৰমাণ কৰিব লাগিব কৃষ্ণ কথা শুনি যদি ভাল পাইছে পুণ্যাত্মা কৃষ্ণ কথা শুনি যদি কোনোবাই আমনি পাইছে পাপাত্মা হেন জানি সাৱধানে শুনা হবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে কৃষ্ণ কথা বিনে আৰু আমাৰ ধৰ্ম বেলেগ নাই তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান কোটি ভাগু নহি কৃষ্ণৰ কথাৰ সমান যে আপুনি শতকোটি তীৰ্থ যজ্ঞ কৰিলেও কৃষ্ণৰ কথা শুনাৰ সমান হ'ব নোৱাৰে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলভ্যতে দিনটোত যদি এবাৰ ৰাম বুলি ক'ব পাৰে শতকোটি তীৰ্থ যজ্ঞ কৰা ফল আমি ঠাউকতে লাভ কৰিব পাৰোঁ পৰীক্ষিত নিপে পাছে পুচন্ত শুকত চন্দ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিউক কেনে কৰ্ম কৰিলন্ত হৰি এতিয়া তুমি বহু কথা মোক ক'লা এতিয়া ভগৱন্তই যদুকুলত জন্মগ্ৰহণ কৰি কি কাৰ্য সাধন কৰি জগতলৈ এৰি থৈ গৈছে সেই সম্পৰ্কে মোক কোৱা মহাজ্ঞানী জনে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম যে আমাৰ বেমাৰ যেনেকৈ ঔষধ খালে আমাৰ ভাল হয় আমাৰ মনৰ বেমাৰ কৃষ্ণ কথা শুনিলে ভাল হৈ যাব কৃষ্ণ কথা শুনাৰ লগে লগে মন আনন্দিত হৈ যাব সেইকাৰণে সদায় কৃষ্ণৰ নাম ল'বলৈ আৰু শুনিবলৈ আমি যত্নপৰ হ'ব লাগিব দুৰ্ঘুৰ সংসাৰ সেনা বল কৌৰৱৰ দুৰ্ণ ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ মূৰ পিতা মহবৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গু খোজ পৰাই গতিকে কৌৰৱক 5 জন পাণ্ডৱে নিধন কৰিলে কৃপাটো কাৰ ভগৱন্ত যাৰ প্ৰতি সদয় থাকিব তাৰ কোনো ভয় নাই এনে কোনোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন গতিকে আপোনালোকে ভগৱন্তক ঘৰত ৰাখিবলৈ আৰু নিজৰ ঘৰখনৰ ৰাখিবলৈ যত্নপৰ হ'ব লাগিব কেনেকৈ যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আমাৰ প্ৰত্যেকখন ঘৰতে যাতে পুৱা গধূলি ধূপ ধূনা জ্বলে ঈশ্বৰ উপাসনা কৰে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে কৰ্মৰ মাজতে ঈশ্বৰৰ নাম লৈ থাকিব পাৰে তাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব মূৰ দেহা দহিলে দুৰ্নিৰ্ব্ৰহ্মৰে ৰাখিলা মাধৱে ধৰি গৰ্ভৰ ভিতৰে যে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰই মোক গৰ্ভতে আক্ৰমণ কৰিছিল কিন্তু ভগৱন্তই মোক গৰ্ভতে ৰক্ষণাবেক্ষণ দিলে বুলি পৰীক্ষিতে শুকৰ আগত কৈছে হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিব তান চৰিত্ৰ বিস্তৰ সেইজন ভগৱানৰ চৰিত্ৰৰ বিষয়ে মোক কোৱা মই আনন্দৰে শুনো কি হেতুক বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলত যে কি কাৰণে কৃষ্ণই মোমায়েকক বধ কৰিলে আৰু গোকুললৈ
সৰু কালতে কিয় গুচি যাব লগা হ'ল ঘৰ এৰি এই বিষয়ে মোক কোৱা মনুষ্য শৰীৰে আছিল অন্ত কত মানে বৃঞ্চি বংশে সহিতে বঞ্চিলা কোনথানে যে তেওঁ মনুষ্য শৰীৰ ধৰি এই লীলা কৰি বৃঞ্চি বংশক এনেকৈ তেওঁ ৰক্ষণাবেক্ষণ দিলে এই কথা মোক কোৱা কটেকো ভাৰ্যাকো বিহাইলন্ত যদুৰাই কহিউক মুনি শুনিবাক শ্ৰদ্ধা যায় তেওঁ কিমান ভাৰ্যা বিয়া কৰালে সেই সম্পৰ্কে মোক কোৱা হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই খুদা তৃষ্ণা নবান্ধক একো দুখে তোমাৰ মুখেদি কৃষ্ণ কথা শুনি থকাৰ কাৰণে মোৰ ভোক পিয়াহ লগা নাই গতিকে তুমি মোক কৃষ্ণ কথা কৈ থাকা শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাটো একান্ত ভৈলচিত তোমাৰ যেহেতু ভগৱন্তৰ প্ৰতি একান্ত চিত হৈছে তুমি মহা ধন্য কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা সুকে কৃষ্ণ কথা তুমি শুনি ভাল পাইছা বুলি পুনৰ তেওঁ আৰম্ভ কৰিছে উপজিলা ৰাজা হুয়া দৈত্য সংখ্যাত বল দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি যে অসুৰবিলাকৰ অত্যাচাৰত পৃথিৱীয়ে সহ্য কৰিব নোৱাৰি ধেনু ৰূপ লৈ ব্ৰহ্মাৰ ওচৰত আশ্ৰয় ল'লে তনু ভৈলক ক্ষীণ পিৰিল এক গুৰু ভাৰে তিনটি আছে মুখ অতি লুটকৰ ধাৰে তেওঁ ক্ষীণাই শুকাই গৈছে আৰু চকুৰ পানীয়ে তেওঁ বৈ আছে হুমা হুমি কান্দিলা মনত মহাৰংগে ৰাগে নিবেদিলা দুখ হবে বিধাতা ৰগে পৃথিৱীয়ে ধেনু ৰূপ লৈ সকলো দুখ বেদনাৰ কথা কৈছে ব্ৰহ্মাৰ আগত কৈছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱী ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি ৩৩ কোটি দেৱতা লগত লৈ তেওঁ ক্ষীৰোদধি তীৰত উপস্থিত হ'লগৈ লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ব্ৰহ্মাই দেৱতাসকলক লৈ ক্ষীৰোদধি তীৰত যেতিয়া উপাসনা কৰিলে ভগৱন্তৰ ওপৰৰ পৰা আকাশী বাণীৰে সৈতে ক'লে পাছে ত্ৰিদশকক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি উক দেৱগণ যে বিষ্ণুৱে কেনেকৈ কৈছে তোমালোকে শুনা সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি হব হোৱা যদুকুলে অৱতাৰ তোমালোকো গৈ যদুকুলত অৱতাৰ হ'ব লাগিব আৰু পৃথিৱীৰ মহাভাৰ তেওঁ হৰণ কৰিব বহুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ যে বহুদেৱৰ ঔৰসে তেওঁ জন্মগ্ৰহণ কৰিব আৰু তোমালোকেও দেৱতাসকল গৈ তাত অৱতাৰ হ'ব লাগিব তান অৰ্থে দিব্য নাৰী গণ হৌক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ গতিকে প্ৰথমতে অনন্ত ৰূপে তেওঁ সাক্ষাৎ জন্ম লাভ কৰিব তাৰ পিছতে দিব্য নাৰীবিলাকো এই ধৰাধামলৈ নামি আহিব লাগিব বিষ্ণুৰ আদেশে যুগ মায়া ভগৱতী কাৰ্য সাধিবাকৰ প্ৰতি হৈবা উপগতি যে তেওঁ বিষ্ণুৰ নিৰ্দেশনাত যুগ মায়ে কাৰ্য সাধনৰ কাৰণে তেওঁ মানে অৱতাৰ ল'ব লাগিব বা সৃষ্টি হ'ব এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ তুমিকো আশ্বাস বাণী বুলিলা আশেষ এনেধৰণে তেওঁ দেৱতাসকলক আশ্বাস বাণী শুনালে খণ্ডিবা তোমাৰো মহা দুখ দেৱ হৰি খেত পৰিহৰ ষষ্ঠ হুয়ো বসুন্ধৰি যে তুমি এতিয়া খেত নকৰিবা দুখ নকৰিবা হে পৃথিৱী খুব কম সময়ৰ ভিতৰতে ভগৱন্তই তোমাৰ দুখ হৰণ কৰি লৈ যাব এহি বুলি নিজ স্থানে গৈলা সৃষ্টি কৰে শুনিওক যেন কথা ভৈলতাতে পৰে এইখিনি কথা দেৱতাসকলক কোৱাৰ আগত তেওঁ ব্ৰহ্মলোকলৈ গুচি গ'ল তাৰ পিছত কি হ'ল শুনা স্বৰ্গটো অধিক থান মথুৰা নগৰী একোকালে জাক নচাৰন্ত দেৱ হৰি যে স্বৰ্গতকৈও মথুৰা নগৰীখন বেছি সুন্দৰ যিখন নগৰ এৰি ভগৱন্ত কোনোদিন আঁতৰি যোৱা নাছিল পৃথিৱীৰ মধ্যত উপমা নাই যাৰ মুখ্য পাত ভৈল হবে যাদৱ প্ৰজাৰ গতিকে সেইখন পৃথিৱীৰ অন্য ঠাইৰ লগত উপমা নহয় সেই স্থানতে আহি ভগৱন্ত আবিৰ্ভাৱ হৈছে এইখিনিকে আমাক কৈছে